ৰাতিপুৱা উঠি সৰ্বপ্ৰথমে বাৰু ঘৰখন আপুনিও ঝাৰু দিয়ে নেকি? যদি দিয়ে তেন্তে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব। বহু মহিলাই ৰাতিপুৱা শুই উঠি ঘৰখন ঝাৰু দিয়াটো অভ্যাস। কিন্তু আপুনি জানেনে এয়া উচিত নে অনুচিত? আজি যদি এই ভিডিঅ'টো আপুনি ভালদৰে মন দি নাচায় তেন্তে কি ঠিক আপোনাৰ ঘৰৰ পৰাও মা লক্ষ্মী ওলাই যাব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকল মহিলাই ৰাতিপুৱা শুই উঠিয়েই ঘৰখন ঝাৰু দিয়ে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কাৰণ ঝাৰু সম্বন্ধে আজি আমি কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ, যিখিনি আপুনি জনাটো অতি আৱশ্যক। ঘৰখনত যিডাল ঝাৰু আপুনি ব্যৱহাৰ কৰে সেই ঝাৰুডাল যদি ব্যৱহাৰৰ অনুপযোগী হৈ পৰে তেন্তে সেই ঝাৰুডাল কি কৰা উচিত? ঝাৰুৰ কি সৰল উপায় কৰি আপুনিও আঢ্যবন্ত হ'ব পাৰিব, আপোনাৰ আৰ্থিক সমস্যা নোহোৱা কৰিব পাৰিব। আপোনাৰ ঘৰত যদি ব্যৱহাৰৰ অনুপযোগী ঝাৰু আছে তেন্তে সেইডাল পেলাই দিয়াৰ পূৰ্বে আজিৰ এই ভিডিঅ'টো এবাৰ চাই লওক। আপুনি জানেনে ঝাৰু তিনি ধৰণৰ আছে বুলি? এই কথা বহু কম সংখ্যক মানুহেহে জানে। কিন্তু সত্য কথাটো হ'ল আপোনাৰ ঘৰত থকা ঝাৰুডালেও আপোনাৰ ভাগ্যত প্ৰভাৱ পেলাব পাৰে। যদি আপুনি সঠিকভাৱে ঝাৰুডাল ঘৰত ৰাখিব নোৱাৰে তেন্তে মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা ৰুষ্ট হৈ আঁতৰি যাব পাৰে। আজি আমি সেইকাৰণে এই ভিডিঅ'টোত ঝাৰু সম্বন্ধীয় সকলো কথা আপোনাক ক'ম। কি শুভ কি অশুভ, কোনডাল ঝাৰু আপুনি ব্যৱহাৰ কৰাটো উচিত, সকলো আজি আমি এই ভিডিঅ'টোতে আপোনাক উল্লেখ কৰিম। আপুনি আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ঝাৰু কেৱল চাফ চিকুণত ব্যৱহাৰ হোৱা বস্তু নহয়, বৰঞ্চ ঝাৰুক শাস্ত্ৰই মা লক্ষ্মীৰ প্ৰতীক বুলি কৈছে। যদি আপুনি সঠিক পদ্ধতিৰে ঝাৰুডাল ব্যৱহাৰ কৰিব পাৰে তেন্তে মা লক্ষ্মী সদায় আপোনাৰ ঘৰখনতেই থাকিব। ঝাৰু সঠিক পদ্ধতিৰে ব্যৱহাৰ কৰি বহু মানুহে নিজৰ আৰ্থিক সমস্যা দূৰ কৰিব পাৰে। কিন্তু ঝাৰু সম্বন্ধীয় যদি কিছুমান ভুল আপুনি কৰে তেন্তে আপোনাৰ ঘৰ দেউলীয়া হ'বলৈ বৰ বেছি সময় নালাগিব। শাস্ত্ৰই আমাক ঝাৰু সম্বন্ধে কিছুমান শুভ আৰু কিছুমান অশুভ কাৰকৰ বিষয়ে উল্লেখ কৰিছে। সেইকাৰণে ঝাৰুডালক লৈ কিছুমান কাম কৰাটো একেবাৰে অনুচিত, নহ'লে আপোনাৰ জীৱনত বিভিন্ন সমস্যাই দেখা দিব পাৰে। ঝাৰুডালক সদায় সঠিক দিশত সঠিক পদ্ধতিৰে ৰখাটো জৰুৰী, নহ'লে মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীক আকৰ্ষিত কৰে এই ঝাৰুডালে, যিখিনি দৰিদ্ৰতা আৰু সংকটৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপোনাৰ জীৱনলৈ বাৰে বাৰে সমস্যা আহি আছে, এটা সমস্যা শেষ নহওঁতেই যদি আন এটা সমস্যাই আপোনাক ঘেৰি ধৰিছে তেন্তে কি ঠিক তাৰ আঁৰত আপোনাৰ ঘৰখনত থকা ঝাৰুডালো হ'ব পাৰে। ঝাৰুডালৰ স্থিতিৰ ওপৰতো আপোনাৰ ভাগ্য বহু পৰিমাণে নিৰ্ভৰ কৰে। যদি আপোনাৰ জীৱনটো সামান্যভাৱে চলি আছে তেন্তে ঠিকে আছে, কিন্তু যদি বহুত বেছি উত্থান পতন আৰম্ভ হৈছে তেন্তে আপুনি সাৱধান হ'বৰ হ'ল। ঝাৰু সম্বন্ধীয় আমাৰ এই কথা বতৰাখিনি প্ৰথম আজি এবাৰ আপুনি শুনি লওক। যদি আপুনি এই কথাখিনি বুজি পায়, ঝাৰুডাল সঠিক পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰে তেন্তে জীৱন আপোনাৰ সুখময় হ'ব, শান্তি হ'ব, সমৃদ্ধি আহিব জীৱনলৈ। আজিকালি এটা ডাঙৰ কথা হ'ল মানুহে মডাৰ্ণ লাইফত জীয়াই থাকি ভাল পায়, চাকৰি কৰে, সময় কম। সেইকাৰণে এই ল'ৰা ধপৰাত প্ৰায়ে ঘৰত নিজে ঝাৰু দিব নোৱাৰে। ফলত ঘৰখনত সাধাৰণ বুলি ভবা কিছুমান কথালৈ গুৰুত্ব নাথাকে মানুহৰ। কিন্তু মানুহৰ জীৱনলৈ চিন্তাটো তেতিয়া আহে যেতিয়া হঠাৎ উত্থান পতন আৰম্ভ হয়। যদি আপোনাৰ ৰাতিপুৱাই ঘৰখনত ঝাৰু দিবলৈ অসুবিধা হৈছে তেন্তে বেলি ডুবাৰ পূৰ্বে আপুনি ঘৰখনত ঝাৰুডাল দিবলৈ চেষ্টা কৰক। ঘৰত যদি আপোনাৰ লেতেৰা আৱৰ্জনা জমা হয় তেন্তে বুজি লওক আপোনাৰ ঘৰখনত নেতিবাচক শক্তিৰ প্ৰভাৱ পৰিব। পিছবেলা যেতিয়া আপুনি ঘৰখনত ঝাৰু দিব সেই জাবৰবোৰ আপুনি এটা জেগাত গোটাই থ'ব, সেইখিনি নেপেলাব। সন্ধিয়াৰ পিছততো ঘৰত ঝাৰু দিলে জাবৰখিনি ভুলতো বাহিৰলৈ নেপেলাব, কাৰণ এইখিনিক অশুভ বুলি গণ্য কৰা হয়। এতিয়া ঝাৰু কিনাৰ প্ৰসংগত কিছু কথা ক'ব খুজিছোঁ। এতিয়া আপুনি জানি ল'ব লাগিব ঝাৰুডাল আপুনি কোনটো পক্ষত কিনিলে আটাইতকৈ শুভ হ'ব বা কোনদিনা ঝাৰুডাল কিনিলে আপোনাৰ বাবে উত্তম হ'ব। এনেকুৱা কিছুমান দিন আছে যিটো দিনত ঝাৰু ক্ৰয় কৰাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। যদি এই কথা বতৰাবোৰ মনত ৰাখি আপুনি ঝাৰু ব্যৱহাৰ কৰে তেন্তে বিশ্বাস ৰাখক ঘৰখনত কোনো ধৰণৰ সমস্যাই নহয়। যদি ঘৰখনত আপোনাৰ সমস্যা হৈছে তেন্তে লাহে লাহে সেয়া কমি আহিব, সুখ সমৃদ্ধিৰ দুৱাৰ আপোনাৰ সন্মুখত মুকলি হৈ যাব। ঘৰখনত যদি ব্যৱহাৰৰ অনুপযোগী হৈছে ঝাৰুডাল তেন্তে সেইডাল আপুনি দলিয়াই দিয়াৰ ভুল একেবাৰে নকৰিব। কোনদিনা আপুনি নতুন ঝাৰুৰ প্ৰয়োগ কৰিব লাগিব সেয়াও এতিয়া মই আপোনাক ক'ম।
সৰ্বপ্ৰথমে মই আপোনাক কওঁ, নতুন ঝাৰু উলিওৱাৰ আটাইতকৈ শুভ দিন হৈছে শনিবাৰ। যেতিয়া আপুনি এডাল ঝাৰু ঘৰলৈ কিনি আনিব, সেই ঝাৰুডাল আপুনি সদায় শনিবাৰে ব্যৱহাৰ কৰিব। চাওক, আপোনাৰ ঘৰত যদি ঝাৰু এডালৰ প্ৰয়োজন হৈছে, ঝাৰুডাল আপুনি যেতিয়াই তেতিয়াই কিনিব পাৰিব। কিন্তু ঝাৰুডাল ব্যৱহাৰ কৰাৰ দিনটো যাতে শনিবাৰ হয়, সেয়া আপুনি মনত ৰাখিব। ব্যৱহাৰ কৰাৰ দিনটো হৈছে শনিবাৰ, কিন্তু ঝাৰুডাল কিনাৰ কেইটামান বাৰ আপুনি মনত ৰাখি লোৱাটো দৰকাৰ। সেয়া হৈছে সোমবাৰ, বুধবাৰ, গুৰুবাৰ মানে বৃহস্পতিবাৰ আৰু শুকুৰবাৰ। এইকেইটা দিনত আপুনি ভুলতো ঝাৰু নিকিনিব। আপুনি ঝাৰু কিনিবলৈ হ'লে দেওবাৰ, মঙলবাৰ আৰু শনিবাৰ এইকেইটা দিনত ঝাৰুডাল কিনিব। দীপাৱলীৰ সময়তেই হওক বা অন্যান্য উৎসৱ পাৰ্বণৰ সময়তেই যদি আপুনি এডাল ঝাৰু ঘৰলৈ কিনি আনে, তেন্তে এয়া অত্যন্ত শুভ বুলি গণ্য কৰা হয়। চাবচোন, দীপাৱলীৰ সময়ছোৱাত মানুহে ঘৰলৈ ঝাৰু ক্ৰয় কৰি আনে। যিকেইটা বাৰত ঝাৰু মই কিনিব নালাগে বুলি ক'লোঁ, সেইকেইটা বাৰত যদি আপুনি ঝাৰু কিনিবলৈ হয়, তেন্তে আপোনাৰ ধনহানি হ'ব পাৰে। ঝাৰুডাল আপুনি যেতিয়া ঘৰলৈ কিনি আনিব, এটাই চেষ্টা কৰিব যাতে আপুনি শনিবাৰৰ দিনা ঝাৰুডাল ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই আপোনাক ক'ম, ঝাৰুডাল যে ঘৰলৈ কিনি আনিব, ঘৰৰ কোনটো কোণত ঝাৰুডাল ৰখাটো আটাইতকৈ উত্তম। আৰু এনেকুৱা কোনটো কোণ আছে যিটো কোণত ঝাৰুডাল ৰখাটো একেবাৰে অনুচিত। আমি যিটো ৰুম পূজাঘৰ ৰূপে ব্যৱহাৰ কৰোঁ, যিটো স্থান আমি পূজাঘৰ ৰূপে ব্যৱহাৰ কৰোঁ, ঈশান কোণ, নৰ্থ ইষ্ট কোণ মানে উত্তৰ পূব দিশত কেতিয়াও আপুনি ঝাৰুডাল নাৰাখিব। উত্তৰ পূব দিশটো হৈছে পূজাৰ স্থল, আৰু বিশেষকৈ পূজা কৰা ৰুমটোততো আপুনি ঝাৰুডাল একেবাৰে ৰাখিব নালাগে। যদি আপুনি সেই পূজা কৰা স্থানত ঝাৰুডাল ৰাখে, আপোনাৰ যি দেৱস্থান আছে, দেৱৰ আগমনত বহুত বেছি সমস্যাৰ সৃষ্টি হ'ব আৰু আপোনাৰ ঘৰখনলৈ দুৰ্ভাগ্য আহিব পাৰে। আপোনাৰ ঘৰখনত নিগেটিভিটি প্ৰৱেশ কৰিব পাৰে। গতিকে মনত ৰাখিব, ঈশান কোণত আপুনি কেতিয়াও ঝাৰু নাৰাখিব। পূজা ঘৰত কেতিয়াও আপুনি ঝাৰুডাল নাৰাখিব। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, যদি ঈশান কোণত আমি ঝাৰুডাল নাৰাখোঁ, তেন্তে সেই ঝাৰুডাল আমি ৰাখিম ক'ত? ঝাৰু ৰখাৰ আটাইতকৈ উত্তম স্থান হৈছে দক্ষিণ পশ্চিম কোণ, অৰ্থাৎ ছাউথ ৱেষ্ট কৰ্ণাৰ, যিটো কোণক আমি নেতৃত্ব কোণ বুলি কওঁ। যদি নেতৃত্ব কোণত আপুনি ঝাৰুডাল ৰাখে, শাস্ত্ৰই কৈছে মা লক্ষ্মীয়ে তেতিয়া আপোনাৰ ঘৰত বাস কৰিব। দক্ষিণ পশ্চিম কোণটোক ঘৰখনৰ মালিকৰ স্থান বুলি কোৱা হয়। সেইবাবে এই নেতৃত্ব কোণত যদি আপুনি ঝাৰুডাল ৰাখে, তেন্তে আপোনাৰ ঘৰখনৰ যি মালিক, সেই মালিকজনৰ দুগুণ উন্নতি হ'ব। এতিয়া মই ক'ব বিচাৰিছোঁ, ঘৰখনত কোনখিনি সময়ত আপুনি ঝাৰু লগোৱাটো উচিত। ঘৰখনত ঝাৰু লগোৱা বা ঘৰ মচাৰ উত্তম সময় কোনখিনি? আমাক বেদ পুৰাণে 4টা সময়ৰ বিষয়ে উল্লেখ কৰিছে। যিজন ব্যক্তিয়ে ৰাতিৰ সময়ছোৱাত ঝাৰু দিয়ে ঘৰত, সেইখন ঘৰলৈকে দৰিদ্ৰতা আহে। ঝাৰুডাল ঘৰত আছে মানে সদায় ঘৰখন আপুনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব, যাতে মা লক্ষ্মীৰ আগমন হয়। মা লক্ষ্মীয়ে যাতে আপোনাৰ ঘৰখনত স্থায়ী ৰূপে বাস কৰে, তাৰ ব্যৱস্থা আপুনি কৰিব লাগিব। ঘৰখন আপুনি যিমানেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব, আপোনাৰ ঘৰলৈ মা লক্ষ্মী সিমানেই বেছি আকৰ্ষিত হ'ব। লেতেৰা মানে মা লক্ষ্মী আঁতৰি যাব, মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব। তেতিয়া চাব, আপুনি সমস্যাৰ মাজত জীয়াই থকা যেন অনুমান হ'ব। যদি আপুনি ঘৰত ঝাৰু ৰাতিৰ সময়ছোৱাত দিব লগা হৈছে আৰু নলগালেও নহয়, এনেকুৱা যদি ছিটুৱেশ্যন আপোনাৰ হৈছে, তেনে ক্ষেত্ৰত আপুনি কি কৰা উচিত হ'ব? ঝাৰু যদি সন্ধিয়াৰ সময়ছোৱাত কেনেবাকৈ ঘৰত দিব লগা হৈছে, ভুলতো সেই লেতেৰা আৱৰ্জনাবোৰ বাহিৰলৈ পেলাই নিদিব। ঝাৰু যেতিয়া আপুনি ঘৰত দিব, ভুলতো ঝাৰুডাল ভৰিৰে স্পৰ্শ নকৰিব। যদি আপোনাৰ কেনেবাকৈ ঝাৰুডালত ভৰিখন লাগিছে, তেন্তে আপুনি মা লক্ষ্মীক ক্ষমা বিচাৰি প্ৰণাম জনাব। কিন্তু ভুলতো ভৰিৰে ঝাৰু স্পৰ্শ কৰিব নাপায়। বিশ্বাস কৰা হয়, ঝাৰুত হেনো ভৰিৰ স্পৰ্শ হ'লে মা লক্ষ্মী চিৰদিনৰ বাবে সেই স্থান ত্যাগ কৰি গুচি যায়। শুনিবলৈ এইবোৰ বহুত আজব যেন লাগিলেও বহু যুগৰে পৰা এই কথা বতৰাবোৰ বিশ্বাস কৰি অহা হৈছে। যদি আমি বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চাওঁ, যেতিয়া আমাৰ ভৰিখন ঝাৰুডালত লাগে, তেতিয়াহ'লে ঝাৰুডালত থকা বিভিন্ন ধৰণৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। ঝাৰুত থকা বীজাণু আমাৰ শৰীৰলৈ গুচি যাব পাৰে। প্ৰায়ে চাগে আপুনি শুনিছে মাক দেউতাকবোৰে ল'ৰা ছোৱালীক গালি পৰা। ঝাৰুত যেতিয়া ভৰিটো লাগু লাগু হয়, দেউতাক বা মাকগৰাকীয়ে চিঞৰি উঠে, ঝাৰুডালত ভৰি নলগাবা। কিয় কয় জানে? কাৰণ তেওঁলোকে ভালদৰে জানে ঝাৰুৱে সদায় লেতেৰা বস্তু চাফা কৰে। ঝাৰুডালত
লেতেৰা বীজাণু লাগি থাকিব পাৰে আৰু লেতেৰা বীজাণুৱে তেতিয়া যিকোনো মানুহক সোনকালে আক্ৰমণ কৰিব পাৰে। মনত ৰাখিব, সূৰ্যাস্তৰ পিছত কেতিয়াও ঘৰখনত ঝাৰু দিবলগীয়া হ'লে সেই লেতেৰাখিনি পেলাই দিব নোৱাৰিব। যেতিয়া আপুনি ঘৰখনত ঝাৰু দিব, সেই যে ধূলি মাকতিবোৰ ওলাব, সেইবোৰ যদি আপুনি সন্ধিয়া লগাৰ পিছত কেনেবাকৈ বাহিৰলৈ পেলায়, তেন্তে মা লক্ষ্মী আপোনাৰ ঘৰখনৰ পৰা চিৰদিনৰ কাৰণে গুচি যাব। এটা কথা সদায় মনত ৰাখিব, ঘৰখনত যেতিয়া ঝাৰুডাল ৰাখিব, সদায় ঝাৰুডাল লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিব। কেতিয়াও খোলা স্থানত ঝাৰুডাল ৰাখিব নালাগে। এনেকুৱা স্থানত ৰাখিব লাগে যাতে সচৰাচৰ কোনো মানুহৰ চকু নপৰে ঝাৰুডালত। এতিয়া আপোনাৰ মনলৈ চাগে প্ৰশ্ন আহিছে, সচৰাচৰ চকু নপৰা কোনটো স্থানত ঝাৰুডাল ৰাখিম? যদি ঝাৰুডাল লুকুৱাই ৰাখোঁ, তেন্তে ক'ত ৰাখিম? আপুনি চাগে মনতেই ভাবিছে, বিচনাখনৰ তলতেই ঝাৰুডাল থৈ দিওঁ নেকি? কিন্তু ভুলতো তেনেকুৱা কাম নকৰিব, নহ'লে আপোনাৰ ঘৰখনৰ পৰা অন্ন সোনকালে নোহোৱা হৈ যাব। কেতিয়াও বিচনাৰ তলত ঝাৰু ৰাখিব নাপায়। বিচনাৰ তলত ঝাৰু ৰাখিলে আপোনাৰ ঘৰখনত স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশ্বাস কৰা হয়, ঝাৰু দি থাকোঁতে যদি সেই ঝাৰুডাল কেনেবাকৈ ঘৰত সৰু ল'ৰা ছোৱালীৰ গাত লাগি যায়, তেতিয়াহ'লে ঘৰখনলৈ হেনো আলহী অতিথিৰ আগমন হয়। এইবোৰ যুগ যুগ ধৰি চলি অহা এক লোকবিশ্বাস। ঘৰখন যদি আপুনি কেতিয়াবা মচিব খোজে, তেন্তে সদায় সূৰ্যাস্তৰ আগতেই মচিব। এক পুৰণি লোকবিশ্বাস অনুসৰি বৃহস্পতিবাৰে হেনো কেতিয়াও ঘৰ মচিব নালাগে। এনেকুৱা কৰিলে মা লক্ষ্মী হেনো ৰুষ্ট হয়। যদি আপুনি এই লোকবিশ্বাসবোৰ মানি চলে, তেন্তে এই কথাখিনি মানি চলাটো দৰকাৰ। যিখিনি পানীৰে আপুনি ঘৰ মচিব, সদায় এটাই চেষ্টা কৰিব, সেই পানীখিনিত যাতে এচামুচ আপুনি নিমখ দিব পাৰে। নিমখ সকলো মানুহৰ ঘৰত থাকেই। যিখিনি নিমখ আপুনি ব্যৱহাৰ কৰে, তাৰে এচামুচ যদি ঘৰ মচা পানীখিনিত আপুনি দিয়ে, তেন্তে ঘৰখনৰ নেতিবাচক শক্তি নোহোৱা হৈ যায়। নিমখ পানীৰে যদি আপুনি গোটেই ঘৰখন মচিব পাৰে, তেন্তে বিশ্বাস কৰক, চিৰদিনৰ কাৰণে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি থাকিব। যিখন ঘৰত নিমখ পানীৰে ঘৰ মচা হয়, সেইখন ঘৰত পজিটিভ এনাৰ্জিয়ে স্থায়ী ৰূপত বাস কৰে। ফলত আপোনাৰ ঘৰখন এনি টাইম শান্ত সমাহিত হৈ থাকিব। এতিয়া আপুনি চহৰতেই থাকক বা গাঁৱতেই থাকক, কেতিয়াবা এনেকুৱা হয় আপোনাৰ ঘৰৰ গেটখন খোল খাই থাকে, নঙলা বা জপনাখন খোল খাই থাকে। নঙলা, জপনা বা গেটখন খোল খাই থাকিলে যিকোনো ধৰণৰ পশুধন আপোনাৰ ঘৰলৈ সোমাই আহে। যেনে ধৰক গাইজনী সোমাই আহিল, ছাগলী এজনী সোমাই আহিল। মনত ৰাখিব, কেতিয়াও হাতত ঝাৰুডাল লৈ সেই পশুধন আপুনি নেখেদিব। বিশেষকৈ গো মাতাক আপুনি ভুলতো নেখেদিব। যদি আপোনাৰ ঘৰৰ পৰা কোনো ব্যক্তি যিকোনো শুভ কাৰ্যৰ কাৰণে বাহিৰলৈ ওলাই গৈছে, সেই মানুহজন ওলাই যোৱাৰ ঠিক পিছতেই আপুনি কেতিয়াও ঘৰত ঝাৰু নিদিব। কমচে কম সেই ব্যক্তিজন ঘৰৰ পৰা ওলাই যোৱাৰ কেইঘণ্টামানৰ পিছতহে আপুনি ঘৰখনত ঝাৰু দিয়াটো দৰকাৰ। যেতিয়া কোনো ব্যক্তি আপোনাৰ ঘৰৰ পৰা ওলাই যায়, সেই ব্যক্তিজন ওলাই যোৱাৰ ঠিক পিছতেই কেতিয়াও ঘৰখনত ঝাৰু দিব নালাগে বুলি শাস্ত্ৰই পৰামৰ্শ আগবঢ়াইছে। এনেকুৱা কৰিলে হেনো মৃত্যুক হাত বাউলি মতাৰ সমান হয়। সেইকাৰণে এনেবোৰ কামৰ পৰা বাচি থাকিব লাগে। কেতিয়াও ঝাৰুডাল আপুনি ঘৰখনত থিয় কৰাই নাৰাখিব। যিটো স্থানত আপুনি ঝাৰুডাল ৰাখে, সেই স্থানত সদায় ঝাৰুডাল পেলাই শুৱাই ৰাখিব। কেতিয়াও ৱালখনৰ সহায় লৈ ঝাৰুডাল থিয় কৰাই ৰাখিব নালাগে। বহুতেই কিন্তু এই কামটো কৰে, এয়া কিন্তু একেবাৰে ভুল। যদি আপুনি কোনোবা এখন নতুন ঘৰত প্ৰৱেশ কৰিছে আৰু আপুনি যদি বিচাৰিছে যে সেই নতুন ঘৰখনে আপোনাৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনক, তেতিয়া আপুনি গৃহপ্ৰৱেশ কৰাৰ সময়ত আপুনি লগত ঝাৰুডাল আনিবলৈ একেবাৰে নাপাহৰিব। লগত ঝাৰুডাল অনা মানে মা লক্ষ্মীক আপুনি ঘৰখনলৈ লৈ অহাৰ সমান হয়। কাৰণ শাস্ত্ৰই আমাক কৈছে, ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে। যেতিয়া আপুনি ঝাৰুডাল সেই নতুন ঘৰখনৰ ভিতৰলৈ লৈ যাব, তাৰ অৰ্থ হ'ব আপুনি মা লক্ষ্মীক সেই নতুন ঘৰখনত গৃহপ্ৰৱেশ কৰাইছে। তেতিয়াই আপোনাৰ ঘৰখনলৈ সুখ, সমৃদ্ধি আৰু উন্নতি আহিব। ঝাৰু লগোৱাৰ সময়খিনি বহুত বেছি গুৰুত্বপূৰ্ণ। বিশেষকৈ সূৰ্যাস্তৰ সময় বা সূৰ্যাস্তৰ ঠিক পিছতেই ঝাৰু কেতিয়াও ঘৰত লগাব নালাগে। শাস্ত্ৰসন্মত কথাটো হ'ল, এই সময়ত ঝাৰু লগালে ঘৰখনৰ পৰা মা লক্ষ্মী আঁতৰি যায়। যদি আপুনি বিচাৰে আপোনাৰ ঘৰখনত বেয়া নজৰ নপৰক, নেতিবাচক শক্তিৰ প্ৰৱেশ যাতে আপোনাৰ ঘৰখনত নহয়, তেতিয়াহ'লে আপুনি এটা সৰু উপায় কৰিব পাৰে।
যেতিয়া আপুনি ৰাতি শোৱাৰ বাবে সাজু হ'ব, আপুনি ঘৰখনৰ মুখ্য দুৱাৰমুখত এডাল ঝাৰু ৰাখি থ'ব। এনেকুৱা কৰিলে যিখিনি নিগেটিভ এনাৰ্জি থাকে, ঘৰখনৰ আশে-পাশে যিখিনি নিগেটিভ এনাৰ্জি থাকে, সেই সকলোবোৰ এই ঝাৰুডালত সোমাই পৰে আৰু ঘৰখনৰ পৰা দূৰ হৈ গুচি যায়। কিন্তু মনত ৰাখিব, ৰাতিপুৱাৰ লগে লগে সেই ঝাৰুডাল সেই স্থানৰ পৰা আঁতৰাই পেলাব আৰু সেই ঝাৰুডাল নি বেলেগ এটা স্থানত লুকুৱাই ৰাখি দিব, যাতে সেই ঝাৰুডালত কাৰো চকু নপৰে। যদি আপুনি মা লক্ষ্মীৰ কৃপা পাব বিচাৰিছে, তেন্তে এটা বহুত বেছি বিশেষ উপায় আছে আপোনাৰ বাবে। যিকোনো এটা উৎসৱৰ দিনা বা বিশেষ কোনো জ্যোতিষীয় ঘটনা যেনে গ্ৰহণ, পূৰ্ণিমা, অমাৱস্যা বা এনেকুৱা ধৰণৰ শুভ যুগত আপুনি শুকুৰবাৰৰ দিনটো বাছনি কৰিব। সেইদিনা ব্ৰহ্ম মুহূৰ্ত অৰ্থাৎ ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ সময়খিনিত ৩ডাল নতুন ঝাৰু লৈ আপুনি ওচৰৰ কোনোবা মন্দিৰলৈ যাব। মনত ৰাখিব, এই ঝাৰু ৩ডাল যাতে কোনেও দেখা নাপায় আৰু আপুনি গুপ্ত ৰূপত মন্দিৰলৈ গৈ সেই ঝাৰু মন্দিৰত থৈ আহিব। গুপ্তদান শাস্ত্ৰৰ মতে বহুত বেছি পুণ্যদায়ক আৰু ফলদায়ক। এই উপায়টো কৰাৰ এদিন পূৰ্বে বজাৰৰ পৰা ৩ডাল নতুন ঝাৰু কিনি আনিব আৰু সেই ঝাৰু ৩ডাল আপুনি ঘৰত ৰাখিব। পিছদিনা ৰাতিপুৱাই ব্ৰহ্ম মুহূৰ্তত উঠি মনে মনে কাকো নোকোৱাকৈ মন্দিৰত সেই ঝাৰু আপুনি থৈ আহক। এই সৰু এটা কামেই আপোনাৰ জীৱন সলাই দিব পাৰে, কিন্তু সেই কাম আপুনি শ্ৰদ্ধা আৰু বিধি বিধানৰ জৰিয়তে কৰিব লাগিব, যাতে মা লক্ষ্মীৰ কৃপা আপুনি নিশ্চিত ৰূপত পাব পাৰে। এই কামটো কৰাৰ পিছতেই আপুনি তাৰ প্ৰভাৱ লাহে লাহে আপোনাৰ জীৱনত দেখিবলৈ পাব। ঝাৰু সম্বন্ধীয় এই কথা বতৰাবোৰ আপোনাৰ বাৰু কেনেকুৱা লাগিল? ঝাৰু সম্বন্ধে আপোনাৰ কিবা আৰু জানিবলগীয়া থাকিলে আমাক কমেণ্ট কৰি জনাব। ভিডিঅ'টো ক'ৰ পৰা চাইছে সেয়াও আমাক নিশ্চিতভাৱে আপুনি জনাব, বা ঝাৰু সম্বন্ধে যদি আপুনিও কিবা কথা জানে তেন্তে আমাৰ সৈতে আপুনি বিনিময় কৰিব পাৰে। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৰে ঘৰত মা লক্ষ্মীয়ে বাস কৰে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।